মৃত্যুৰ আগতে দেখা সংকেত। গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই গৰুড়ৰ আগত মৃত্যুৰ এঘণ্টা আগতে দেখা দিয়া সংকেতৰ বিষয়ে কৈছে। মৃত্যু মানুহৰ কাষ চাপিলে প্ৰকৃতিৰ পৰা কিছুমান অদ্ভুত সংকেত লাভ কৰে। যদি কোনো ব্যক্তিয়ে হঠাতে এনেবোৰ সংকেত দেখা পায় তেন্তে তেওঁ বুজিব লাগে যে কিছু সময়ৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব। বহুতে এই সংকেতবোৰক আওকাণ কৰে আৰু কিছুমান মানুহে এই সংকেতবোৰ বুজি নাপায় আৰু মৃত্যুক আঁকোৱালি লয়। এই সংকেত পোৱাৰ লগে লগে তেওঁ জীৱনৰ শেষ মুহূৰ্তত ঈশ্বৰক স্মৰণ কৰিব লাগে যাতে তেওঁ নৰকৰ শাস্তি ভোগ কৰিব নালাগে। মানুহে এই সংকেতবোৰ জীৱ জন্তু আৰু চৰাইৰ মাজেৰে আৰু কেতিয়াবা হঠাতে সপোনত দেখিবলৈ পায়। ভগৱান শ্ৰীকৃষ্ণই মানুহৰ মৃত্যুৰ আগতে দেখা পোৱা সংকেতৰ বিষয়ে কি কৈছে আজি তাকেই ক'বলৈ লৈছো। শ্ৰীকৃষ্ণই গীতাত কৈছে, এই সংসাৰত যাৰ জন্ম হয় তাৰ মৃত্যু নিশ্চিত। এই কথা জানিও মানুহে সদায় মৃত্যুৰ পৰা বাচিবলৈ চেষ্টা কৰে। তেওঁ এইটো পাহৰি যায় যে তেওঁৰ মৃত্যু অনিবাৰ্য আৰু যেতিয়া তেওঁৰ মৃত্যু হ'বলৈ হয় তেতিয়া তেওঁ নিজেই গম পায় যে মৃত্যুৰ সময় ওচৰ চাপিছে। মৃত্যুৰ কিছু সময়ৰ আগতে এজন ব্যক্তিয়ে উপলব্ধি কৰে যে অলপ সময়ৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব। মৃত্যুৰ আগতে এনে কিছুমান লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে যাৰ বাবে এজন ব্যক্তিয়ে গম পায় যে মাত্ৰ 1 ঘণ্টাৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব। ভগৱান শ্ৰীকৃষ্ণই এনে 5টা সংকেতৰ বিষয়ে কৈছে যাৰ দ্বাৰা এজন ব্যক্তিয়ে নিজৰ মৃত্যুৰ বিষয়ে জানিব পাৰে। আহকচোন আজি মানুহে মৃত্যুৰ আগতে লাভ কৰা সেই বিশেষ সংকেতবোৰৰ কথা জানো। এই পৃথিৱীত জন্ম লোৱা প্ৰতিটো জীৱই জীৱন মৃত্যুৰ চক্ৰত আবদ্ধ হৈ আছে। এই সংসাৰত যাৰ জন্ম হয় তাৰ মৃত্যু নিশ্চিত। যেতিয়া মানুহৰ ভাগ্য লিখা হয় ঠিক সেই সময়তে তেওঁৰ মৃত্যু নিশ্চিত হৈ পৰে, যিটো কোনেও অৱজ্ঞা কৰিব নোৱাৰে। সেইবাবেই মৃত্যুক জয় কৰাটো অসম্ভৱ। ঈশ্বৰৰ ইচ্ছা অবিহনে কোনো ব্যক্তিয়ে নিজৰ আয়ুষতকৈ 1 মুহূৰ্তও বেছি সময় জীয়াই থাকিব নোৱাৰে। জীৱনৰ এই কটু সত্য প্ৰতিজন ব্যক্তিয়েই জানে, কিন্তু তথাপিও তেওঁ মৃত্যুৰ বাবে ভয় কৰে। এনে মৃত্যু ভয়ৰ বাবেই বহুতৰে মনলৈ এই প্ৰশ্ন আহে যে মৰাৰ আগতে মানুহে মৃত্যুৰ কিবা সংকেত লাভ কৰেনে? গৰুড় পুৰাণত আত্মাৰ জীৱনৰ পৰা মৃত্যুলৈ আৰু তাৰ পাছৰ যাত্ৰাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই মৃত্যুৰ পাছত ঘটা ঘটনা, নৰক আৰু স্বৰ্গ এই সকলোবোৰ বিষয়ৰ বিষয়ে বিতংভাৱে বুজাই দিছে। গৰুড় পুৰাণত মৃত্যুৰ আগতে দেখা দিয়া সংকেতসমূহৰ বিষয়ে কোৱা হৈছে। এই সংকেতবোৰ চিনি পাই মানুহে জানিব পাৰে যে তেওঁৰ মৃত্যুৰ সময় ওচৰ চাপিছে। গৰুড় পুৰাণৰ প্ৰেতকল্প অধ্যায় অনুসৰি গৰুড়ে ভগৱান শ্ৰীকৃষ্ণক কৈছে, হে প্ৰভু, মৃত্যুৰ আগত কি সংকেত পোৱা যায় আৰু মৃত্যু আহিলে মানুহৰ অৱস্থা কি হয় আৰু সেই সময়ত তেওঁৰ লগত কি কি সংঘটিত হয়, কৃপা কৰি এই সকলোবোৰ মোক কওকচোন। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক কৈছিল, হে গৰুড়, যেতিয়া কোনো মানুহৰ মৃত্যু আহে তাৰ আগতে তেওঁৰ শৰীৰত
কিবা নহয় কিবা ৰোগ হয়। ইন্দ্ৰিয়বোৰে কাম কৰা বন্ধ কৰে, শৰীৰটো নীলা হ'বলৈ আৰম্ভ কৰে। তেনে ব্যক্তিয়ে সেই সময়ত বহুত কষ্ট অনুভৱ কৰে আৰু শেষত যমদূতসকলে আহি তেওঁৰ ওচৰত থিয় হৈ তেওঁৰ প্ৰাণটো নিজৰ ফালে টানিবলৈ আৰম্ভ কৰে। সেই সময়ত প্ৰাণ কণ্ঠলৈ আহি পৰে। মৃত্যুৰ আগতে মৃতকৰ ৰূপ লেতেৰা হৈ পৰে, মুখখন লেলাউটিৰে ভৰি পৰে। বিশ্বাসঘাতকতা কৰা, সমাজত অজ্ঞানতাৰ প্ৰচাৰ আৰু বিশৃংখলতা সৃষ্টি কৰাসকলে মৃত্যুৰ সময়ত ঘোৰ অন্ধকাৰত আবদ্ধ হৈ পৰে। মিছা কথা কোৱা আৰু বয়োজ্যেষ্ঠক অসন্মান কৰাসকলৰ মৃত্যু হোৱা সময়ত তেনে ব্যক্তিৰ আত্মাক বৰ কষ্ট দিয়ে আৰু যমদূতে এনে আত্মাক লাঠিৰে কোবাই চোঁচৰাই লৈ যায়। তেনে আত্মাই সেই সময়ত পিতৃ মাতৃ আৰু পত্নী পুত্ৰৰ কথা মনত পেলাই নিজৰ ৰক্ষাৰ বাবে জোৰেৰে কান্দিবলৈ আৰম্ভ কৰে। কিন্তু সেই সময়ত অনেক চেষ্টা কৰিও তেনে জীৱৰ ডিঙিৰ পৰা এটা শব্দও স্পষ্টকৈ ওলাই নাহে। তেওঁৰ উশাহ নিশাহ ঘন হৈ পৰে আৰু মুখখন শুকাই যায়। ইয়াৰ পাছত যন্ত্ৰণাগ্ৰস্ত হৈ তেওঁ নিজৰ শৰীৰটো পৰিত্যাগ কৰে আৰু তেওঁ সকলোৰে বাবে ঘৃণনীয় হৈ পৰে। শৰীৰৰ পৰা আত্মাটো উলিয়াই লৈ যমদূতসকলে দক্ষিণ দিশলৈ গতি কৰে। যিদৰে এজন অপৰাধীক ৰজাৰ আগলৈ লৈ যোৱা হয়, ঠিক সেইদৰে যমদূতসকলে সেই আত্মাক ধৰি বান্ধি যমলোকলৈ লৈ যায়। আনহাতে যিসকলে মিছা নকয়, যিসকলে সমাজত বিশৃংখলতা সৃষ্টি নকৰে আৰু ভক্তি মাৰ্গ অনুসৰণ কৰে, তেওঁলোকে সুখদায়ক মৃত্যু লাভ কৰে। ভগৱান শ্ৰীকৃষ্ণই পুনৰ ক'লে, হে গৰুড়, এতিয়া মৃত্যুৰ আগতে মানুহে কেনে ধৰণৰ সংকেত লাভ কৰে সেই বিষয়ে কওঁ শুনা। প্ৰথম সংকেত, মৃত্যুৰ আগতে ৰহস্যময় দুৱাৰ দেখা দিয়া। গৰুড় পুৰাণৰ মতে মৃত্যুৰ সময় ওচৰ চাপি আহিলে মানুহে সপোনত ৰহস্যময় দুৱাৰ দেখা পাবলৈ আৰম্ভ কৰে। কিছুমান মানুহে দুৱাৰৰ মাজেৰে জুইৰ শিখা দেখা পায় আৰু কিছুমান মানুহে দিব্য জ্যোতি দেখা পায়। যদিহে কোনো ব্যক্তিয়ে এনে কোনো চিন দেখা পায়, তেন্তে এদিনৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। সপোনত দেখা এই দুৱাৰ স্বৰ্গ অথবা নৰকৰ হয়। মৃত্যুৰ আগতে মানুহে যি দুৱাৰ দেখা পায়, মৃত্যুৰ পাছত সেই দুৱাৰলৈকে যায়। মৃত্যুমুখী মানুহে সপোনত বহুবাৰ নিজকে এই দুৱাৰৰ সন্মুখত থিয় হৈ থকা দেখা পায়, কিন্তু দুৱাৰৰ সিপাৰৰ দৃশ্য তেওঁ দেখা নাপায়। তেওঁ নৰকত ভোগ কৰিবলগীয়া শাস্তিও দেখা নাপায় আৰু স্বৰ্গৰ সুন্দৰ দৃশ্য তথা স্বৰ্গত ভোগ কৰিবলগীয়া সুখ শান্তিও দেখা নাপায়। তেওঁ কেৱল স্বৰ্গ অথবা নৰকৰ প্ৰৱেশ দুৱাৰহে দেখে, যিবোৰ অতি বিশাল। দ্বিতীয় সংকেত, জীৱনৰ কৰ্মৰাজি দৃশ্যমান হোৱা। যদি কোনো ব্যক্তিৰ মৃত্যুৰ সময় ওচৰ চাপি আহে, তেন্তে তেওঁৰ মনটো হঠাৎ অসুস্থ হৈ পৰে। হঠাৎ তেওঁ কৰা বেয়া কামবোৰ মনত পৰিবলৈ আৰম্ভ কৰে। বহুত চেষ্টা কৰিও তেওঁ এই বেয়া স্মৃতিবোৰ মনলৈ অহাটো ৰোধ কৰিবলৈ সক্ষম নহয়। ইয়াৰ লগতে তেওঁৰ দ্বাৰা কৰা ভাল কামবোৰো মনলৈ আহিবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁ নিজৰ ভাল আৰু বেয়া কামৰ তুলনা কৰিবলৈ আৰম্ভ কৰে, কিন্তু তেওঁ নাজানে কিয় তেওঁ নিজৰ কৰ্মৰ কথা মনত পেলাইছে।
তেওঁ ধ্যানকাৰীৰ অৱস্থাত উপনীত হয়। হঠাৎ পুৰণি স্মৃতি, পৰিয়ালৰ সৈতে কটোৱা মুহূৰ্তবোৰ তেওঁৰ সন্মুখত দেখা দিবলৈ আৰম্ভ কৰে। কেতিয়াবা তেওঁ নিজৰ অন্যায় কামৰ বাবে অনুশোচনা কৰিবলৈ আৰম্ভ কৰে আৰু চকুৰে চকু পানী ওলাবলৈ আৰম্ভ কৰে। আৰু কেতিয়াবা ভাল কামবোৰো মনলৈ আহিবলৈ আৰম্ভ কৰে আৰু তেওঁ সুখী হৈ পৰে। তেওঁ ক'ত শুই বা বহি আছে, তেওঁৰ চাৰিওফালে কোন বহি আছে, সেই সময়ত তেওঁ এইটো উপলব্ধি কৰিবলৈও সক্ষম নহয়, কিয়নো তেওঁৰ চকুত এখন মায়াৰ পৰ্দাই ছানি ধৰে। এই অৱস্থা অলপ সময়ৰ বাবেহে থাকে। তাৰ পাছত মানুহজনে চেতনা ঘূৰাই পায় আৰু সকলো পাহৰি যায়। তৃতীয় সংকেত, সপোনত মৃত পূৰ্বপুৰুষসকলক দেখা। গৰুড় পুৰাণৰ মতে মৃত্যুৰ কেইদিনমান আগতে এজন ব্যক্তিয়ে সপোনৰ যোগেদি সংকেত লাভ কৰে। এই সংকেত তেওঁৰ পূৰ্বপুৰুষৰ পৰা আহে। যি মানুহৰ মৃত্যু হ'বলৈ সময় হয়, তেওঁ সপোনত নিজৰ পূৰ্বপুৰুষক দেখা পায়। যদি কোনোবাই সপোনত কোনো পূৰ্বপুৰুষক কান্দি থকা দেখা পায় বা অতি দুখজনক অৱস্থাত দেখা পায়, তেন্তে বুজা উচিত যে সেইজন ব্যক্তিৰ জীৱন কিছুদিনৰ বাবেহে থাকিব। তেওঁ সকলো মৃত আত্মীয়ক এজন এজনকৈ দেখা পাবলৈ আৰম্ভ কৰে। কিছুমানে ইয়াক কেৱল সপোন বুলি গণ্য কৰি আওকাণ কৰে, কিন্তু ই প্ৰকৃততে মৃত্যুৰ সংকেত। পৰলোকত বাস কৰা মৃত আত্মীয়ই সপোনৰ জৰিয়তে আমাৰ লগত কথা পাতিবলৈ চেষ্টা কৰে, যিটো কেতিয়াও আওকাণ কৰা উচিত নহয়। চতুৰ্থ সংকেত, ফেঁচা আৰু জ্বলি থকা খৰি দেখা। গৰুড় পুৰাণৰ মতে ঘৰত ফেঁচা সোমাই মাত দিয়াটো অশুভ লক্ষণ। যদি বাৰে বাৰে এনেকুৱা হয়, তেন্তে সেয়া মৃত্যুৰ লক্ষণ। ফেঁচাটোৱে মৃত্যু বা কাল ওচৰ চাপি অহাৰ ইংগিত দিয়ে। যদি কোনো ব্যক্তিয়ে ৰাতি ফেঁচাৰ মাত শুনি টোপনিৰ পৰা সাৰ পায় আৰু ভয় অনুভৱ কৰে, তেন্তে বুজা উচিত যে তেওঁৰ মৃত্যুৰ সময় ওচৰ চাপিছে। সেই ব্যক্তিজনে নিজৰ পৰিয়ালৰ সদস্যৰ লগত সময় কটাব লাগে আৰু জীৱনত হোৱা ভুলবোৰ শুধৰোৱা উচিত। যদি কোনো ব্যক্তিয়ে সপোনত জ্বলি থকা চিতা বা জ্বলি থকা খৰি দেখা পায়, তেন্তে ইয়াক মৃত্যুৰ সংকেত বুলি গণ্য কৰা হয়। এনে এজন ব্যক্তিৰ 81 দিনৰ ভিতৰত মৃত্যু হয়। যদি কোনো ব্যক্তিয়ে সপোনত নিজকে মৰা চাঙিত দেখে, তেন্তে বুজা উচিত যে তেওঁৰ মৃত্যুৰ সময় ওচৰ চাপিছে। পঞ্চম সংকেত, যমদূতৰ আগমনৰ অনুভৱ। ভগৱান শ্ৰীকৃষ্ণৰ মতে যি ব্যক্তিৰ মৃত্যুলৈ এক প্ৰহৰ সময় বাকী থাকে, তেওঁ যমদূতৰ আগমন অনুভৱ কৰে। তেওঁ অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে তেওঁৰ ওচৰত কিবা এটা নেতিবাচক শক্তি আছে, যিয়ে তেওঁক টানিব ধৰিছে। কিন্তু যেতিয়া তেওঁৰ মৃত্যুৰ বাবে মাত্ৰ এটা মুহূৰ্ত বাকী থাকে, তেতিয়া হঠাতে তেওঁ সন্মুখত থিয় হৈ থকা যমদূতসকলক দেখা পায়। যমদূতসকলক দেখি তেওঁ হঠাতে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু স্তম্ভিত হৈ পৰে। সেই মানুহজনে যমদূতক দেখি ভয় খায়, কিন্তু সেই সময়ত তেওঁ একো ক'ব নোৱাৰে। মানুহজনে কান্দিবলৈ আৰম্ভ কৰে, কিন্তু তেওঁ কিয় কান্দিছে সেই কথা পৰিয়ালৰ লোকে বুজি নাপায়। তাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়।
এনেদৰে গৰুড় পুৰাণৰ মতে যেতিয়া কোনো ব্যক্তিৰ মৃত্যুৰ সময় ওচৰ চাপি আহে তেতিয়া তেওঁ এই 5টা সংকেত দেখা পায়। এনে সংকেত লাভ কৰা ব্যক্তিয়ে জীৱনৰ শেষ মুহূৰ্তত ঈশ্বৰৰ ধ্যান কৰি দান বৰঙণি কৰিব লাগে, যাতে তেওঁৰ মৃত্যুৰ পাছত নৰকলৈ যাব নালাগে। গৰুড় পুৰাণত উল্লেখ কৰা এই সংকেতবোৰৰ উপৰিও মৃত্যু হোৱাৰ আগতে আৰু কিছুমান সংকেত দেখা যায়। সেইবোৰৰ ভিতৰত 1. নাভি চক্ৰত গতিবিধি। জ্যোতিষশাস্ত্ৰ আৰু পুৰাণৰ মতে মৃত্যুৰ সময় ওচৰ চাপি আহিলে প্ৰথমে নাভি চক্ৰত গতিবিধি আৰম্ভ হয়। নাভি চক্ৰ অৰ্থাৎ মণিপুৰ ধ্যান চক্ৰ ভাঙিবলৈ আৰম্ভ কৰে। নাভিক শৰীৰৰ কেন্দ্ৰীয় স্থান বুলি ধৰা হয়, য'ৰ পৰা জন্মৰ সময়ত শৰীৰৰ গঠন আৰম্ভ হয়। প্ৰথমে এই ঠাইৰ পৰা শৰীৰৰ প্ৰাণ বিচ্ছিন্ন হ'বলৈ আৰম্ভ কৰে। সেয়েহে মৃত্যুৰ কাষ চাপি অহাৰ প্ৰথম লক্ষণ নাভি চক্ৰৰ ওচৰত অনুভৱ কৰা হয়। 2. শৰীৰৰ ছাঁটোৱেও লগ এৰি দিয়ে। কোৱা হয় যে মৰিবলৈ লোৱা মানুহৰ শৰীৰৰ ছাঁটোৱেও লগ এৰি দিয়ে, কিন্তু আমি জানো যে মানুহৰ ছাঁ সদায় তেওঁৰ লগতে থাকে। কিন্তু সমুদ্ৰশাস্ত্ৰ আৰু সূৰ্য অৰুণ সংবাদৰ মতে যেতিয়া এজন ব্যক্তিৰ আত্মাই দেহটো এৰি যাবলৈ সাজু হ'বলৈ আৰম্ভ কৰে তেতিয়া সেই ব্যক্তিজনৰ ছায়ায়ো তেওঁক এৰি যায়। এতিয়া এনে নহয় যে সেই সময়ত মানুহৰ ছাঁ গঠন নহয়। আচলতে সেই সময়তো ছাঁটো গঢ় লৈ উঠে, কিন্তু মানুহজনৰ দৃষ্টিশক্তিয়ে নিজৰ ছাঁটো দেখি নাপায়, কাৰণ চকুত ছাঁটো দেখাৰ শক্তি কমি যায়। 3. দেখা পোৱাত সমস্যা। যেতিয়া এজন ব্যক্তিয়ে চন্দ্ৰ, সূৰ্য আৰু জুইৰ পোহৰ দেখাত অক্ষম অনুভৱ কৰিবলৈ আৰম্ভ কৰে তেন্তে এইটো তেওঁৰ জীৱনত মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকাৰ লক্ষণ। কোৱা হয় যে মৃত্যুৰ কিছু সময়ৰ আগতে ব্যক্তিজনে মেৰু নক্ষত্ৰ অৰ্থাৎ সূৰ্য দেখা বন্ধ কৰি দিয়ে, আনহাতে ৰাতি ৰামধেনু দেখিবলৈ আৰম্ভ কৰে। 4. দেহৰ অংগ অকামিলা হোৱা। শিৱপুৰাণত কোৱা হৈছে যে যেতিয়া মানুহৰ শৰীৰৰ কিছুমান অংগই কাম কৰা বন্ধ কৰে তেতিয়া তেনে ব্যক্তিৰো অতি কম সময়ৰ ভিতৰতে মৃত্যু হয়। যদি কোনো ব্যক্তিৰ মুখ, কাণ, চকু, জিভাই ভালদৰে কাম নকৰে তেন্তে বুজিব যে ব্যক্তিজনৰ প্ৰায় 6 মাহৰ ভিতৰত মৃত্যু হ'ব পাৰে। 5. মুখ শুকাই যোৱা। বহু সময়ত আপুনি হয়তো লক্ষ্য কৰিছে যে এজন ব্যক্তিৰ বাওঁ হাতখন অথবা শৰীৰৰ আন কোনো অংগ অবিৰতভাৱে কঁপিবলৈ আৰম্ভ কৰে। কিন্তু যদি কোনো ব্যক্তিৰ বাওঁ হাতখন কঁপে বা মুখৰ ভিতৰৰ তালু অংশ শুকাবলৈ ধৰে তেন্তে তেনে ব্যক্তিৰ প্ৰায় 1 মাহৰ ভিতৰত মৃত্যু হয়। বান্ধৱসকল, আপোনালোকে আজি মৃত্যুৰ আগতে মানুহে লাভ কৰা কিছুমান সংকেতৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আশা কৰো আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।